প্ৰথমে মই সুধিব বিচাৰিছোঁ উলেমা কাউন্সিলৰ সভাপতি মহম্মদ উবেইদুৰ ৰহমান লখিমপুৰৰ পৰা আছে পোনপটীয়া সম্প্ৰচাৰত। মহম্মদ উবেইদুৰ ৰহমান আপোনাক স্বাগতম জনাইছোঁ। এইবাৰ কংগ্ৰেছ শাসনলৈ আহিব নে নাহে আৰু গৌৰৱ গগৈ মুখ্যমন্ত্ৰী হ'ব নে নহ'ব? গৌৰৱ গগৈ কংগ্ৰেছে বহুত দিন শাসন কৰিলে, বহুত বছৰ স্বাধীনতাৰ পাছত অধিকাংশ কাল কংগ্ৰেছে শাসন কৰিলে আৰু কংগ্ৰেছৰ শাসনকালত ধৰ্মীয় সংখ্যালঘু মানুহখিনি ইমান হাৰাশাস্তি হৈছিল তাৰ পাছতো আশা কৰি আকৌ যে কিবা আমাৰ শান্তি হয় নেকি, আমাৰ উন্নতি হয় নেকি, আমাৰ জাতিটোৰ ডেভেলপমেণ্ট হয় নেকি, তাৰ কাৰণে বাৰম্বাৰ কংগ্ৰেছক ভোট দিছিল। কিন্তু এই লাষ্ট যিটো তিনিটা টাইম গৌৰৱ গগৈৰ দেউতা প্ৰাক্তন প্ৰয়াত মুখ্যমন্ত্ৰী তৰুণ গগৈ ডাঙৰীয়াৰ কাৰ্যকালত 3টা বছৰত যিমান ক্ষতি কৰিছে অসমৰ মুছলমানৰ কাৰণে কোনো এটা চৰকাৰে তেনেকুৱা ক্ষতি কৰা নাই। আজি যদি তেওঁলোকে যদি ইচ্ছা কৰিলেহেঁতেন তেখেতে NRCৰ কাম তেতিয়া আপোনাৰ সম্পূৰ্ণ কৰিব পাৰিলে হয়, আজি ডিপুটাৰ সমস্যা সমাধান কৰিব পাৰিলে হয়। আজি মানুহবিলাক যে এই চৰ নদী ভাঙা মানুহবিলাক যে যধে মধে বহুৱাই চৰকাৰী মাটিত বহুৱাই আজি যি হাৰাশাস্তিৰ সন্মুখীন হৈছে মানুহখিনি, আজি এই মানুহখিনিৰ কি অৱস্থা হৈছে, এই মানুহখিনিৰ হকে বিৰোধী দল হিচাপে আজি সাংসদ হিচাপে গৌৰৱ গগৈৰ ভূমিকা কি অসমবাসীয়ে নিশ্চয় দেখি আছে। আজিৰ যিটো ঘটনা মই কওক, কাৰেণ্ট চিটুৱেশ্যন যিটো হৈ আছে, এছাৰৰ নামত যি ষড়যন্ত্ৰ, যি চক্ৰান্ত, যি কৌশল অৱলম্বন কৰি পেলাই এই চৰকাৰখনে মুছলমানক টাৰ্গেট কৰি পেলাই মুছলমানৰ নাম কাটি পেলাই আপোনাৰ বেলেগ বেলেগ জেগাৰ মানুহ আনি ভোট দিয়াই চৰকাৰ তেওঁ বনোৱাৰ কাৰণে যিটো প্ৰচেষ্টা হাতত লৈছে, এই ক্ষেত্ৰত গৌৰৱ গগৈ কিন্তু নিমাত। আজি এজন অভিযোগকাৰী স্পেচিয়েল ৰিভিজন হ'ব লাগে, ভোটাৰ তালিকাৰ স্পেচিয়েল ৰিভিজন হ'ব। উবেইদুৰ ৰহমান, ভোটাৰ তালিকাৰ স্পেচিয়েল ৰিভিজন হ'ব লাগে নে নালাগে? আপুনি চাওক, ভোটাৰ তালিকা সংশোধনৰ নামত 100% লাগে, ভোটাৰ তালিকা সংশোধন 100% হ'ব লাগে, মই সমৰ্থন কৰিছোঁ। কিন্তু এই সংশোধনৰ নামত যে অসংশোধন কৰি আছে যেন মোৰ অনুভৱ হয়। কাৰণ এজন মানুহ, আজি চাওক, এজন মৃদুল বসুমতাৰী তেওঁ কৈছে মই অবজেকশ্যন কৰাই নাই, তেওঁৰ ভোটাৰ কাৰ্ড কোনোবাই চুৰি কৰি তেওঁৰ নাম্বাৰ লৈ পেলাই 500 মানুহৰ নামত অবজেকশ্যন লগাই দিছে। এতিয়া নাদিকান্ত দাস তেওঁ আজি লিখিতভাৱে জনাইছে DC মহোদয়ক লখিমপুৰৰ যে মই অবজেকশ্যন কৰাই নাই, মোৰ ভোটাৰ কাৰ্ড ব্যৱহাৰ কৰি কোনে অবজেকশ্যন কৰি আছে। এনেধৰণৰ আপোনাৰ অভিযোগকাৰী, যিবিলাক ভুৱা অভিযোগকাৰী, ঘৰত বহি হাজাৰ মানুহৰ নামত যিটো অভিযোগ কৰি আছে, একদম অবৈধ, একদম ভুৱা অভিযোগ। আৰু এই অভিযোগৰ কাৰণে খাস কৰি পেলাই মুছলমান মানুহখিনি, তাত মিয়া গৰিয়া মুৰিয়া জাতি দেহীৰ কোনো কথা নহয়, সকলো মুছলমান মানে আহমেদ হুছেইন আলী নাম দেখাৰ লগে লগে তেওঁলোকে অভিযোগ কৰি দিছে। এইটো কেনেধৰণৰ কথা? লখিমপুৰত মই ভাবো কংগ্ৰেছ চৰকাৰেতো ইমান দিন মুছলমানক ঠগিছে, মুছলমানৰ কাৰণে কংগ্ৰেছে বহুত ক্ষতি কৰিছে, এতিয়া বিজেপি চৰকাৰখনে মুছলমানৰ কাৰণে ক্ষতি কৰিবলৈ লাগিব। এতিয়া আপোনালোকে এবাৰ নিৰ্বাচনত কাক সমৰ্থন কৰিব, কাক ভোট দিব আপোনালোকে? আমি চাওক, আমি উন্নয়নৰ লগত আছোঁ, আমি উন্নয়নৰ লগত সদায় আছোঁ, সদায় আগতে কৈ আছোঁ। আমি কংগ্ৰেছ আৰু বিজেপি বিৰোধী ৰাষ্ট্ৰীয় ওলামা কাউন্সিল, আমি আমাৰ জেগাত ঠিক আছোঁ। কংগ্ৰেছ আৰু বিজেপিৰ বিৰুদ্ধে আমি আগন্তুক 26ৰ নিৰ্বাচনত আমি শক্তিশালী ৰূপে থিয় হ'ম আৰু আমি যিকেইটা চিটত আমি প্ৰাৰ্থিত্ব আগবঢ়াম, নিশ্চয় আমি তাৰ পৰা জিকি আহি আমি শক্তিশালী হিচাপে বিধানসভাত আমাৰ জাতিৰ স্বাৰ্থৰ কাৰণে আমি নিশ্চয় মাত মাতিম। অধিকাৰ আছে, উলেমা কাউন্সিলে অসমৰ কোন সমষ্টিত কাক প্ৰাৰ্থিত্ব দিব? চাওক, আমি আপাৰ আসামতো দিম, লোৱাৰ আসামতো দিম, মধ্য অসমতো দিম, বৰাক ভেলীতো দিম। আমি 25খন চিট অলৰেডি আমি হেৰি কৰিছোঁ আৰু আমাৰ অলৰেডি জানুৱাৰী 8 তাৰিখৰ পৰা আমাৰ এপ্লিকেশ্যন চলি আছে। আমি লখিমপুৰ জিলাত আপোনালোকে উলেমা কাউন্সিলৰ প্ৰাৰ্থী হিচাপে প্ৰাৰ্থী দিব নে আপোনালোকে সমৰ্থন কৰিব? নাই, উলেমা কাউন্সিলৰ প্ৰাৰ্থী হিচাপে প্ৰাৰ্থী থাকে নেকি ৰঞ্জিত শৰ্মা? এবাৰ দিব। আমি নিজাববীয়াকৈ প্ৰাৰ্থী দিম, আমি কাকো সমৰ্থন নকৰোঁ, আমি অকলশৰীয়াকৈ নিজাববীয়াকৈ প্ৰাৰ্থিত্ব। নিজাববীয়াকৈ কেইটা সমষ্টিত প্ৰাৰ্থী দিব আপোনালোকে? আমি 35ৰ পৰা 40টা সমষ্টি, 35 পৰা 40, ঠিক আছে, 35 পৰা 40টা সমষ্টিত আপোনালোকে প্ৰাৰ্থী দিব। তেওঁলোকে কোন দলৰ হৈ প্ৰাৰ্থী হ'ব? উলেমা কাউন্সিলৰ প্ৰাৰ্থী হ'ব, নামটো কি হ'ব?
ওলেমা কাউন্সিল এইটো আমাৰ পলিটিকেল পাৰ্টি হয়, যিহেতু আমি 8 বছৰ 7 বছৰ 8 বছৰ ধৰি আমি অসমত কাম কৰি আছোঁ আৰু ৰাজ্যৰ আপদে বিপদে ৰাষ্ট্ৰীয় ওলেমা কাউন্সিলে মাত মাতি আছে, গতিকে আমাৰ অধিকাৰ আছে, আমি নিশ্চয় প্ৰাৰ্থী দিম। আৰু আমাৰ যথেষ্ট 20খন জিলাত আমাৰ সংগঠন আছে। এতিয়া কংগ্ৰেছৰ ভোট বেংক হৈছে বুজিলোঁ কংগ্ৰেছৰ ভোট বেংক হৈছে প্ৰধানতঃ মুছলমান ভোটাৰ বা এতিয়া নামনি অসমত মিয়া ভোটাৰ। আপোনালোকে যদি প্ৰাৰ্থী দিয়ে তেনেহ'লে আপোনালোকৰ প্ৰাৰ্থীৰ লগত কংগ্ৰেছৰ প্ৰাৰ্থীৰ যিহেতু ভোটৰ বিভাজন হ'ব, তেতিয়া কাৰ সহায় হ'ব? আমি কি ঠিকা লৈছো নেকি যে কংগ্ৰেছৰ ভোট কাটিলে কংগ্ৰেছ হাৰি যাব? তেওঁলোকেতো কয় আমি সংখ্যালঘু ত্ৰাণ কৰোঁতা ঠিকাদাৰ নেকি? আপোনালোকে প্ৰাৰ্থী দিলে কংগ্ৰেছৰ ভোটৰটো ভোট বিভাজন হ'ব। তথাকথিত সেকুলাৰ দল তথাকথিত সেকুলাৰ দল হৈছে কংগ্ৰেছ, তথাকথিত দল হৈছে কংগ্ৰেছ। এইবাৰ কংগ্ৰেছৰ নামেই নাথাকিব অসমত। এইবাৰ চাব, এইবাৰ 26ৰ বিধানসভা নিৰ্বাচনত কংগ্ৰেছ চাফা হৈ গৈ আছে। ঠিক আছে, আপোনালোকে 35টা সমষ্টিত আৰু কংগ্ৰেছৰ ঠিক আছে, আপোনালোকে বহুত ক্ষতি কৰিছে। ঠিক আছে, মুছলমানক লাঞ্ছিত বঞ্চিত যে হৈ আছে একমাত্ৰ কংগ্ৰেছৰ কাৰণে। ঠিক আছে, কালি কংগ্ৰেছৰ যি প্ৰাৰ্থিত্ব প্ৰত্যাশী লখিমপুৰৰ জয়প্ৰকাশ দাস, তেওঁ কোনটো সমষ্টিৰ পৰা বিচাৰিছে? নাওবৈচা সমষ্টিৰ পৰা বিচাৰিছে। তেওঁ কালি সংবাদমেল কৰিছে লখিমপুৰত। তেওঁ কৈছে যে মুছলমান ভোটাৰৰ নাম কাটিছে, ইয়াৰ বিৰোধিতা তেওঁ কৰিছে। তেওঁৰ পক্ষত আপুনি আছে নেকি? জয়প্ৰকাশ দাসে যিটো মন্তব্য কৰিছে তাৰ পক্ষত নে সপক্ষত নে বিপক্ষত আপুনি? এনেকৈ বিৰোধী কৰে নেকি? তেওঁলোকে আপোনাৰ বিৰোধী শক্তিশালী হিচাপে যেনেধৰণে প্ৰক্ষেপ ল'ব লাগিছিল, আজি যেনেধৰণে কাৰ্যসূচী ল'ব লাগিছিল, এই দুজনমান মিডিয়া আনি প্ৰেছ মিট দিলে নহয়। তেওঁলোকে গম পাইছিল, কংগ্ৰেছৰ মানুহবিলাকে গম পাইছিল যে এচাৰ হ'ব। তেওঁলোকে বহুত দিন ধৰি কৈ আছে ভোট চুৰি হ'ব। তেওঁলোকে গাঁৱে গাঁৱে কিয় যোৱা নাই, মানুহবিলাক কিয় জনোৱা নাই? আজি চাওক, ৰাতি নটিচ আহে, ৰাতিপুৱা গৈ পেলাই আপোনাৰ যাব লাগে হিয়াৰিঙত। মানুহবিলাকে এক ৰাতিৰ আজি যদি কোনোবা যদি দিল্লীত গৈ আছে কিবা বেমাৰ লৈ পেলাই, যদি কোনোবা চেন্নাইত গৈ আছে, কোনোবা যদি আপোনাৰ কেৰালাত আছে, এই এক ৰাতিৰ ভিতৰত আহিব পাৰিব নেকি? নাওবৈচা সমষ্টিত এই যি মুছলমান ভোটাৰ কিমান বাঢ়িছে যোৱা দশকত। তেওঁলোকে বাহিৰৰ পৰা আহিছে বহুখিনি। তেওঁলোককতো আমি এচাৰ কৰিব লাগিব, স্পেচিয়েল ৰিপ্ৰেজেণ্ট কৰিব লাগিব আমি তেওঁলোকক। নাওবৈচা সমষ্টিৰ ভোটৰ যিটো বিন্যাস কোনো নাই নাওবৈচা সমষ্টিত, কোনো নাওবৈচা সমষ্টিত কোনো বাহিৰা ভোটাৰ। মই নিজে নাওবৈচা সমষ্টিৰ মানুহ, নাওবৈচাত কোনো বাহিৰা ভোটাৰ ইয়াত নাই। কেনেকৈ আপুনি ক'ব পাৰে নাই? আপুনি নাওবৈচা সমষ্টিৰ মানুহ, আপুনি কেনেকৈ ক'ব পাৰে সেই বুলি যে নাওবৈচা সমষ্টিৰ এজনো ভোটাৰ বাহিৰৰ নাই? নাইতো। না, আপুনি কেনেকৈ ক'ব? আপুনি অথৰিটি নহয় ন? মই সেইকাৰণে ক'ব পাৰিছোঁ, মই মৌলানা উবাইদুৰ ৰহমানৰ এগেইনষ্টে মোৰ এগেইনষ্টে যেতিয়া এজনে অভিযোগ কৰিছে যে মৌলানা উবাইদুৰ ৰহমান কাছিমি ইয়াৰ নহয়, আৰু মই নিজে 2019ত MP কণ্টেষ্ট কৰা মানুহ, 2021ত মই MLA কণ্টেষ্ট কৰা মানুহ, মোৰ দেউতাই ইয়াতে চাকৰি কৰি ৰিটায়াৰ হোৱা মানুহ, আজি মোৰ এগেইনষ্টে কমপ্লেইন দিছে মই বোলে ইয়াৰ নহয়। মই সেইখিনিওতো মই চাই আছোঁ না, যে মোৰ এগেইনষ্টে যদি অভিযোগ দিব পাৰিছে, আৰু সাধাৰণ নাগৰিকৰ কি অৱস্থা হৈ আছে। এনেকৈ হাজাৰ হাজাৰ ভুৱা অভিযোগকাৰীবিলাকে এই মানুহবিলাকক হাৰাশাস্তি কৰি আছে। আপোনাৰ যিসকল মানুহ যিসকলে একো নাজানে। আজি মই গুৱাহাটীৰ পৰা আহি মই জাষ্ট কৰোণাবাৰী ব্লকত যি অৱস্থা দেখিলোঁ, এতিয়া ৰাতি আপোনাৰ 8টা বাজিছে, এতিয়ালৈকে কমচে কম 1-1.5 হাজাৰ মানুহ তাত ভিৰ। এইখিনি মানুহ কেতিয়া হিয়াৰিং হ'ব? এতিয়া চাওক, কোনো চিষ্টেমেট নাই। এতিয়া চাওক, মই আপোনাৰ কথাটো মই নকওঁ। নাই, মই উবেদুৰ ৰহমান, মই আপোনাৰ কথাটো নকওঁ। আপোনাৰ কথাটো যদি কোনোবাই কৈছে সেইটো মই নকওঁ, সেইটো ভুল কৰিছে বা শুদ্ধ কৰিছে মই নকওঁ, সেইটো ভুল কৰিছে। কিন্তু মই আপোনাক কওঁ, 1972 চনত নাওবৈচা সমষ্টিত মাত্ৰ 59,411 জন ভোটাৰ আছিল। 2021 চনত কিমান ভোটাৰ হ'ল জানেনে? আপুনি? 2,27,134। ক'ত আছিল 60,000ৰো কম, ক'ত 2,27,134 হ'ল। গতিকে ইয়াত যে ভোটৰ বিস্ফোৰণ হৈছে, মুছলমান ভোটাৰৰ যে বিস্ফোৰণ হৈছে, ইয়াতো বাহিৰৰ মানুহ আহিব লাগিব। 2,27,134 কি মুছলমান ভোট আছিল নেকি? নহয়, হয়, তাত মুছলমান ভোট নাছিল। নহয়, মই 87,000 ভোট আছিল। জানো ইমান বছৰে গৈ পেলাই মানুহৰ জনসংখ্যা বাঢ়া নাই জানো? নাই, মই জনসংখ্যা নহয়, মোৰ কোৱাটো ভুল হৈছে। নাওবৈচা সমষ্টি নহয়, মই নাওবৈচাৰ যি মই কওঁ যে সংলগ্ন অঞ্চল, সেই সমগ্ৰ অঞ্চলটোত কিমান ভোটাৰ বাঢ়িছে? 59,411 জনৰ পৰা 2,27,134। এইটো ভোটৰ বিস্ফোৰণ বুলি ক'ব লাগিব। এইটোতো পৰীক্ষা কৰিব লাগিব, এচাৰ কৰিব লাগিব ইয়াত। এতিয়াহে আপোনাৰ সমষ্টিৰ পুনৰ বিন্যাস হৈছে। মই 2021 চনৰ এতিয়া শুনক, সমষ্টি এতিয়া পুনৰ বিন্যাস হৈছে, মেপ সলনি হৈছে।
মই ক'বলৈ দিয়ক, মই এক মিনিট না মই এক মিনিট মই মোক ক'বলৈ দিয়ক। শুদ্ধ কৰি লৈছোঁ যে এতিয়া সমষ্টিৰ পুনৰ্বিন্যাস হৈছে, এটা মেপ সলনি হৈছে। মেপ সলনি হোৱাৰ আগত 60,000-ৰ পৰা 2 লাখ আঢ়ৈ লাখৰ ওচৰ চাপিল, 2,21,000 হ'ল, এইটোতো 2,27,000 হ'ল। এইটোতো বিবেচনাৰ কথা, এইটো পৰীক্ষাৰ কথা। আৰু এছাৰটো এটা বেলেগ বিষয়। মই আজি কৈছোঁ গৌৰৱ গগৈ অসমৰ মুখ্যমন্ত্ৰী হ'ব পাৰিব নে নোৱাৰে? আজি গৌৰৱ গগৈ হোৱা নাই নেকি? ভোট নাবাঢ়িব নেকি? কমিব নে বাঢ়িব? বাঢ়িব। 60,000-ৰ পৰা 2,27,000টো বহুত বাঢ়িছে। বাহিৰৰ মানুহ সোমাইছে ইয়াত, পৰীক্ষা কৰিব লাগিব। নাই, উবেদুৰ ৰহমান যেতিয়া নাওবৈচাত এবেকশ্যন হৈছিল, বাহিৰা মানুহ কেনেকে সোমাব পাৰিব? আৰে দাদা, নাই শুনক। নাওবৈচাত যেতিয়া এবেকশ্যন হৈছিল আজিৰ পৰা কেইমাহমান আগতে, হৈছিল নে এবেকশ্যন? হৈছিল নে নাই নাওবৈচাত এবেকশ্যন? হৈছিল। মই নিজে কৈছো তাত। আপুনি নিজে কৈছে ভাৰতীয় নাগৰিক, গোটেইখিনি ভাৰতীয় নাগৰিক। কথাটো শুনি লওক, কথাটো শুনি লওক, মোৰ প্ৰশ্নটো শুনি লওক। নাই, মোৰ প্ৰশ্নটো শুনি লওক। নাই, মোৰ প্ৰশ্নটো শুনি লওক। সেই এবেকশ্যনৰ পিছত মাননীয় মুখ্যমন্ত্ৰীয়ে ক'লে যিসকল লোক স্থানীয় লোক হয় তাৰ, তেওঁলোকে মাটি বিচাৰি ডিচি অফিচত এপ্লিকেশ্যন কৰক। 22জন নে 23জন মানুহে এপ্লিকেশ্যন কৰিলে ডিচি অফিচত। তেওঁলোকে যিখিনি ডকুমেণ্টছ দিলে, সেই ডকুমেণ্টছখিনি যেতিয়া পৰীক্ষা কৰা হ'ল, তাৰে 14-15 জনৰ ঘৰ ওলাল ধুবুৰী জিলাত, 6-7 জনৰ ঘৰ ওলাল কৰিমগঞ্জত, তেওঁলোকৰ অৰিজিনেল এড্ৰেছ। তাৰ পৰা মানুহ তাত আহিছিলে। তেওঁলোকে নিজে দাখিল কৰা ডকুমেণ্টছত পিছত তেওঁলোক মাটিৰ পট্টা ল'বলৈ নাহিল। যিকেইজন তাৰ স্থানীয় ভূমিহীন আছিল তেওঁলোকক চৰকাৰে মাটি দিছে, আৰু যিসকল সঁচাকৈ বাহিৰৰ পৰা গৈ তাত মাটি দখল কৰি আছিল তেওঁলোক নিজে নিজে গৈছে এবেকশ্যনৰ পিছত। এই উদাহৰণটো মই এইকাৰণেই দিছোঁ ডাঙৰীয়া, যে নাওবৈচা নহয়, কেৱল নাওবৈচা নহয়, তেজপুৰৰ পৰা লখিমপুৰলৈকে, মোৰ ঘৰো বিশ্বনাথ চাৰিআলি, মই তাৰ লোকেল ডেম'গ্ৰাফি জানো। আমাৰ এংকৰ নন্দন প্ৰতিম শৰ্মা বৰদলৈৰ ঘৰ জামুগুৰি আঁতত, তেওঁ জানে তাৰ লোকেল ডেম'গ্ৰাফি। তেজপুৰৰ পৰা লখিমপুৰলৈকে এই গোটেই ব্ৰহ্মপুত্ৰৰ উত্তৰ পাৰত যোৱা 20 বছৰত যিটো হাৰত ডেম'গ্ৰাফি চেঞ্জ হৈছে, সেইটোৱে আমাৰ অঞ্চলটোৰ সংস্কৃতি, আমাৰ অঞ্চলটোৰ ভাষা, আমাৰ অঞ্চলটোৰ জনগাঁথনিৰ প্ৰতি এটা ভয়ংকৰ ভাবুকি আনিছে। মই কোৱা নাই সকলো মানুহ বাংলাদেশৰ পৰা আহিছে, কিন্তু অধিকাংশ মানুহ আন্তঃসমষ্টি প্ৰব্ৰজন কৰি ৰাজনৈতিক প্ৰভুত্ব স্থাপনৰ কাৰণে আমাৰ তাত আহিছে। সেই কথাটো আপুনি যদি খিলঞ্জীয়া ভূমিপুত্ৰ অসমীয়া হয় তেতিয়াহ'লে স্বীকাৰ কৰিব লাগিব, আৰু আপুনি মই মিলি সেইটো প্ৰতিৰোধ কৰিব লাগিব। নহ'লে আপোনাৰো অস্তিত্ব সংকটত যাব, আৰু সামগ্ৰিকভাৱে গোটেই আমাৰ অঞ্চলটোৰ অস্তিত্ব সংকটাপন্ন হ'ব। সেই কথাটোক আপুনি স্বীকাৰ কৰি লওক। ইয়াত হিন্দু মুছলমানৰ কথা নাই। চাওক, যেতিয়া সংখ্যা বাঢ়ি যাব নহয়, তেতিয়া মুছলমানক কেনেকে মাৰে আপুনি পৃথিৱী জুৰি দেখা পাইছে। গতিকে কথাটো অলপ ভাবি চিন্তি ক'ব না। ঠিক আছে, চমুকৈ উত্তৰ দিয়ক, বাকী সকলো কৰিব লাগিব। চাওক, মই কৈছো কি, শুনক, মোক ক'ব দিয়ক। ধুবুৰীৰ মানুহখিনি যেতিয়া নদীভঙা মানুহ, আপুনি নগাঁৱৰ হিমামৰীয়া ব্ৰহ্মপুত্ৰ হিমামৰীয়া মানুহখিনি যেতিয়া নদী ভাঙি দিয়ে, নদী অকল তেওঁলোকক নাভাঙে, মিচিং মানুহৰ নদী ভাঙে নহয়। শুনক, এই কথাটোৱে তেওঁলোকে এটা নেৰেটিভ সৃষ্টি কৰে। নাই, উবেদুৰ ৰহমান, আজি ধেমাজি জিলাত, লখিমপুৰ জিলাত যিমান মিচিং লোকসকল আছে, তেওঁলোকতো শুনক না, তেওঁলোকেতো এই লখিমপুৰ ধেমাজি এৰি পেলাই তেওঁলোকে লাহৰীঘাটত বহাগে নাই। তেওঁলোকে নদী ভাংগা মানুহ বুলি। নদী ভাংগা কেৱল মিয়া নহয়, এই গোৱালপাৰা আৰু ধুবুৰী এই অঞ্চলৰ মানুহে, লাহৰীঘাট আমাৰ এই মানুহে যে কয় আমি নদী ভাংগা মানুহ, তেওঁলোকৰ ইয়াত মাটি থাকে 10-20 বিঘা মাটি থাকে, আৰু তেওঁলোকে 200 বিঘা মাটি দখল কৰে উৰিয়াম ঘাটত, তেওঁলোকে নদী ভাংগা মানুহ বুলি কয়। আমাৰ মিচিং মানুহৰ কি বানপানীয়ে ক্ষতি নকৰে নেকি? মিচিং মানুহে 9 মাহ দেখোন পানীতে থাকে, পানীৰ ওপৰত চাংঘৰ সাজি দেখোন থাকে। তেওঁলোকে জোনাই এৰি গুচি গৈছে নেকি? ধেমাজি এৰি গুচি গৈছে নেকি? লখিমপুৰ জিলাখন তেওঁলোকে এৰি গুচি গৈছে নেকি? তেওঁলোকৰ সমান বিপৰ্যস্ত বানৰ লোক এই মিয়া নহয়। গতিকে মিয়াই নদী ভাংগা মানুহ বুলি আমাৰ পৰা চিম্পেথি ল'ব নালাগে, বা আমাৰ পৰা অনুকম্পা বিচাৰিব নালাগে। নদী ভাংগা মানুহ নিজৰ ঠাইত মাটি আছে, তাতে থাকিব লাগিব। চৰ অঞ্চলত জৰীপ হ'ব, তাত মাটি দিয়া হ'ব, তাত থাকিব। কিয় আহি পেলাই কিয় বঙালমাৰত বহিব, কিয় নাওবৈচাত বহিব? কিয় নকয়? তাতে থাকিব, তাতে চৰ অঞ্চলৰ জৰীপ হ'ব, তাতে থাকিব। আপুনি কিয় ধুবুৰীৰ মিয়াৰ প্ৰতি ইমান মৰম কিয়? ধুবুৰীৰ মিয়াৰ প্ৰতি ইমান মৰম? মিচিং মানুহে মোক, আপুনি মোৰ প্ৰশ্নৰ উত্তৰ দিলে আপুনি, মিচিং মানুহে নিজৰ ঠাইৰে গুচি যায় নেকি?
মিচিং মানুহেতো সহাৱস্থান কৰে বুজি পাবই লাগিব না মিচিং মানুহেতো আৰে, বিপদগ্ৰস্ত হৈছে এইবিলাক তেওঁলোকে চব এৰি হ'ব। যোৱা নাই কিন্তু মিচিং মানুহক না 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 আপোনালোকে আপুনি উচ্ছেদ এটা কৰিলে। প্ৰশ্নৰ উত্তৰ যেতিয়া দিয়কচোন আপোনালোকে না না পাবত আপুনি অঞ্চলত সংগঠন উচ্ছেদ কৰে কৰিলে। আপুনি পাবত সংগঠন কৰে অঞ্চলত যেতিয়া আপোনালোকে উচ্ছেদ কৰিলে মিয়া মানুহে নদী ভাংগা মানুহ বুলি আহি মোৰ ঘৰত বহিব মই বহিবলৈ দিম নেকি আপোনালোকে মই বহিবলৈ দিম নেকি আপোনালোকে কিয় বহিবলৈ দিয়ে খেতিখিনি বিনষ্ট কৰিলে বাকী সম্প্ৰদায়ৰ মানুহখিনিতো খেতিবিলাক আপোনালোকে বিনষ্ট নকৰিলে নাই 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 শুনক হে? নাই আজিলৈকে উবেদুৰ ৰহমান মানে আপুনি উলেমা ডাঙৰীয়া আপুনি আপোনাৰ সংগঠনৰ জৰিয়তে কেইজন নদী ভাঙা মানুহৰ কাৰণে মাটি বিচাৰি এপ্লিকেশ্যন কৰিছে নাই, আপোনালোকে এইটো নকৰে আপোনালোকে ৰাজনীতি কৰে মানুহক উচতাই দি মিয়া এইটো কাম মানুহে নকৰিব। নাই, নাই, এইটো হ'বই নোৱাৰে। ধুবুৰীৰ মানুহ ধুবুৰীত নদী এইটো ভাঙা হ'বই হৈছে নোৱাৰে। নাও বৈচাত কিয় মাটি বিচাৰি যাব নাই নাই ধুবুৰীৰ মানুহে নাও বৈচাত কিয় মাটি বিচাৰিব হ'ব, ৰঞ্জিত, হ'ব। প্ৰশ্নৰ উত্তৰটো দিয়ক আপুনি দিছে ধুবুৰীৰ মানুহে নাও বৈচাত কিয় মাটি বিচাৰিব শুনক উবেদুৰ ৰহমান শুনক কাৰোবাৰ যদি ধুবুৰীৰ মানুহে ধুবুৰী ডিষ্ট্ৰিক্ট এপ্লিকেশ্যন কৰিব এক মিনিট উবেদুৰ ৰহমান এই কথাটো একদম স্পষ্ট কথা মই স্পষ্টকৈ কৈ দিলোঁ কাৰোবাৰ যদি মাটি নাই উপায়ুক্তক গৈ দৰখাস্ত দিব উপায়ুক্তই চাৰ্কুল অফিচক দিব জৰীপ হ'ব চৰকাৰে তেওঁলোকক মাটি দিব য'ত বহিবলৈ দিয়ে তাতে বহিব লাগিব তেওঁলোকে আহি পেলাই বঙালমাৰত আহি বহিব নোৱাৰিব নাওবৈচাত আহি বহিব নোৱাৰিব বঙালমাৰা নাওবৈচা এইবোৰ ঠাইত এই মানুহবোৰে সোমাল এই মানুহবোৰে সোমাল এইটো হ'বলৈ দিয়া নহ'ব ধুবুৰীত নদী ভঙা মানুহ বুলি ক'ব আহি পেলাই নাওবৈচাত বহিব আহি বঙালমাৰত বহিব কিয় বহিব তেওঁলোকে জিলা উপায়ুক্তক আবেদন দিছিলে নেকি উপায়ুক্তক উপায়ুক্ত নহয় আজিকালি জিলা আয়ুক্ত তেওঁলোকে আবেদন দিছিলে নেকি বৈধ অবৈধ চাৰ্টিফিকেট দিয়াৰ কাৰণে আপুনি অথৰাইজ নহয় ডাঙৰীয়া হ'ব তেওঁক বহু সময় দিলোঁ বহু সময় তেখেতক দিলোঁ আপুনি খন্তেক অপেক্ষা কৰক উবেদুৰ ৰহমান মিয়া নদী ভাংগা মানুহক আমি মাতি নিদিওঁ আয়ুক্তক তেওঁলোকে দৰখাস্ত দিব লাগিব প্ৰথম জিলা আয়ুক্ত উচ্ছেদ হ'ব দেই ডাঙৰীয়া আৰু উচ্ছেদ হ'ব নাই ৰঞ্জিত হ'ব জিলা আয়ুক্ত উপায়ুক্তক তেওঁলোকে নিজৰ জিলাখনৰ আয়ুক্তক তেওঁলোকে আবেদন দিব চাৰ্কুল অফিচক আয়ুক্তই ক'ব কমিটি বহিব কমিটিয়ে তেওঁলোকক মাটি পাব লাগিলে মাটি দিব বাছ ইমানেই কথা ইয়াতকৈ আৰু বেছি কথা নাই তেওঁলোকে আহি বঙালমাৰত মাটি নাপায় নাওবৈচাত আহি মাটি নাপায় আৰু এচাৰ হ'ব সেইকাৰণে স্পেচিয়েল নদী ভাঙা মানুহখিনি যেতিয়া নেকি আৰে নদী ভাঙাৰ প্ৰশ্ন নাই এজন নদী ভাঙা এজন মানুহক 300 বিঘা মাটি চাহুল বাৰী লাগে নেকি কি কথা ক'ব আহিছে হ'ব এইটো প্ৰসংগ এটা কিবা এটা চাৰ্টিফিকেট দিছিল নে নাই এইটো প্ৰসংগ এটা আৰে নদী ভাঙা মানুহ এজন মানুহক 300 বিঘা মাটি লাগে নেকি ৰঞ্জিত বুঢ়ীআম ঘাটত কি হৈছিল এই প্ৰথমটো ইয়াতে মাটি নাপায় বুলি ক'লো নহয় আপুনি যিমান চিঞৰ মাটি নালাগে আমি সমৰ্থন নকৰো নালাগে কৰিবলৈ আপুনি সমৰ্থন নকৰে আপুনি বিক্ষোভ কৰি থাকক আন্দোলন কৰি থাকক নাপায় নালাগে হ'ব চক্ৰধৰ গগৈ ভূমিহীন মানুহখিনিক আপোনালোকে 1 বিঘা 1 কটাকে মাটি দিয়ক না নিদো কিয় দিম য'তে থাকিব তাতে থাকিব আয়ুক্তক কিয় দিম কিহৰ কাৰণে দিম বাকী আমাৰ মাটি অসমত ভাল কাম কৰিছে সবকাৰ সাথ কিহলে মাটি দিম আমি কিহৰ কাৰণে মাটি দিম মিয়া মানুহক আমি কিয় মাটি দিম স্পষ্টকৈ কৈছোঁ মিয়া মানুহক কিয় মাটি দিম আমি ধুবুৰী মিয়া মানুহক কেলে মাটি দিম মোৰ ঘৰ জামুগুৰিৰ ওচৰত কিয় মাটি দিম কিয় মাটি দিম মই কিয় মাটি দিম মোক দিব মাটি মোক ধুবুৰীত মাটি দিব মোক ধুবুৰীত মাটি দিব নেকি মোক মই এজন নদী ভংগা মানুহ মোক ধুবুৰীত মাটি দিব নেকি নিদো মাটি নিদো মাটি মইতো কেনে কৈছো মোৰ ৰাষ্ট্ৰীয় ওলামা কাউন্সিলৰ যিদিনাখন চৰকাৰ হ'ব এই ভূমিহীন মানুহখিনিক ৰাষ্ট্ৰীয় ওলামা কাউন্সিলে মাটি দিব চৰকাৰো নহয় আপোনালোকৰ ৩৫টা সমষ্টিতে খেলিব চবতে হাৰিব আপোনালোক ভোট ভাঙিব কেৱল এটাতো নিজিকে মই কৈ দিলোঁ আজি ক'ত চৰকাৰ কৰিব আৰে কিয় হাৰিম আৰু বিজেপি ভাবিছিল নেকি অসমত দুটা টাইম চৰকাৰ কৰিব পাৰিব বুলি বিজেপিয়ে এইবোৰ কথা নাই কোৱা নহয় মিয়া মানুহক মাতি দিম বুলি তাৰ পিছত 126টা দিম বিজেপিয়ে কোৱা নাই নহয় এতিয়ালৈকে কোৱা নাই যে আজি মই চৰকাৰ কৰিম চক্ৰধৰ গগৈ চক্ৰধৰ গগৈ এই কংগ্ৰেছে চৰকাৰ কৰিব এই কংগ্ৰেছে চৰকাৰ কৰিব ৰাষ্ট্ৰীয় ওলামা এই কংগ্ৰেছে চৰকাৰ কৰিব গৌৰৱ গগৈ মুখ্যমন্ত্ৰী হ'ব ভাৰতীয় নাগৰিকসকলক উবেদুৰ ৰহমান খন্তেক অপেক্ষা কৰক চক্ৰধৰ গগৈ গৌৰৱ গগৈ মুখ্যমন্ত্ৰী কেতিয়া হ'ব নোৱাৰে গৌৰৱ গগৈ আমি তো মানে নাই চক্ৰধৰ গগৈ কেতিয়া হ'বই নোৱাৰে এই ইহঁতো মুছলমান বিৰোধী ৰহমান ডাঙৰীয়া নাই বঙালত গৈ বঙালৰ মাজত গৈ মানুহ বহাগৈ নাই কিন্তু তেওঁলোকৰ মানুহে আহি কিয় ইয়াত সোমাই প্ৰৱেশ কৰি আছে এই কথাটোকে মই তেখেতক সুধিছোঁ তেখেতে এই কথাটো বুজি নাপায় তেখেতৰ মতে ধুবুৰীৰ নদী ভাংগা মানুহ মিয়া মানুহ আহি বঙালমাৰত বহিব নাওবৈচাত বহিব কিয় বহিব কি কাৰণে বহিব আমাৰ মানুহ কলৈ যোৱা নাই কি কাৰণে বহিব আমাৰ মানুহ কলৈ নাযায় শুনক মাদ্ৰাসা মছজিদ আপোনালোকৰ উদ্দেশ্য বেলেগ আপোনালোকৰ উদ্দেশ্য বেলেগ আপোনালোকৰ উদ্দেশ্য বেলেগ আমাৰ কোনো উদ্দেশ্য নাই কেৱল ঘৰ ঠিক আছে এক মিনিট মই ষ্টুডিঅ'লৈ আহিছোঁ আজি এই মানুহখিনিক সেই চৰকাৰখনে বহুৰ কাৰণে যে হাৰাশাস্তিৰ সন্মুখীন হৈ আছে নাই মই উবেদুৰ ৰহমান মই এই কথাটো সমৰ্থন নকৰোঁ কেতিয়াও নকৰোঁ মই কোনো কাৰণত বৰপেটা ধুবুৰীৰ পৰা মিয়া মানুহে আহি নাওবৈচাত বহিব আপোনালোকে তেওঁলোকে তাক সমৰ্থন কৰিব এই সন্দেহজনক
এই সন্দেহজনক ভূমিকাৰ কাৰণে আপোনাৰ বিৰুদ্ধে কোনোবাই অভিযোগ দিছে যেন মোৰ লাগিছে আপোনাৰ বিৰুদ্ধে কোনোবাই অভিযোগ দিছে মই আপোনাক বিদেশী কোৱা নাই আপোনাকো মই নদী ভাঙা মানুহ বুলি কোৱা নাই আপোনাৰ বিৰুদ্ধে অভিযোগ দিয়াৰ কাৰণ হয়তো ইয়াৰ এইটোও হ'ব পাৰে যে আপুনি এই ধুবুৰীৰ মিয়া মানুহক যে সমৰ্থন কৰি আছে সেইকাৰণে আপোনাৰ বিৰুদ্ধে হয়তো অভিযোগ আহিব পাৰে খন্তেক অপেক্ষা কৰক মতলিবুদ্দিন আহমেদ কংগ্ৰেছৰ কি লক্ষণ নমস্কাৰ কংগ্ৰেছ মই যেতিয়া পুনৰ উভতি আহিছোঁ অনুষ্ঠান পৰৱৰ্তী অংশলৈ উবেদুৰ ৰহমান ডাঙৰীয়া আপোনাক পুনৰ স্বাগতম জনাইছোঁ আপোনালোকে ৩৫টা সমষ্টিত প্ৰাৰ্থী দিব যিকেইজনে মানে ৩৫টা সমষ্টিৰ যিমানেই জিকক চৰকাৰটো কৰিব নোৱাৰে সমৰ্থন কাক দিব আপোনালোকে যদি জিকে কোনোবা সমৰ্থন কাক দিব উন্নয়নৰ লগত থাকিম যিয়ে ভাল কাম কৰিব যি জনগণৰ অসমৰ স্বাৰ্থত নাই এইটোতো উত্তৰ নহ'ল আমি চাওক কংগ্ৰেছৰ লগত নাথাকে বিজেপিৰ লগত নাথাকে চৰকাৰ কাৰ লগত চৰকাৰ কৰিব জাতিৰ স্বাৰ্থত আমি কোনটো নাই নাই মইতো অসম বা খাস কৰি পেলাই আমাৰ ধৰ্মীয় সংখ্যালঘুসকলক মই এটা আহ্বান জনাম বা মুছলমানসকলক এটা আহ্বান জনাম যে কংগ্ৰেছ বিজেপি বাদে বাকী যদি বিকল্প কোনোবাই চৰকাৰ কৰে সেইটো চৰকাৰক আমি কোন আছে মই সেইটোকে আৰু সুধিছোঁ যদি কংগ্ৰেছে চৰকাৰটো কৰিব নোৱাৰে বিজেপিটো আমি সমৰ্থন নকৰোঁ কেতিয়াও এতিয়া বিকল্প কি হয় আজি চাওক অখিল গগৈ অকলে ইলেকশ্যন খেলিবলৈ আছে আপোনালোকে জানে এইবাৰ ২৬ৰ নিৰ্বাচনত কেনেধৰণে এলায়েন্স হ'ব তো এইটো এতিয়ালৈকে কোনেও ক'ব নোৱাৰে গৌৰৱ গগৈ ডাঙৰীয়াটো ভাবি আছে তেওঁ CM হৈ গ'ল তেওঁ ভাবি আছে CM হৈ গ'ল কিন্তু ভোটটো জনগণে দিব লাগিব তেওঁ ভাবি আছে ফ্ৰী মুছলমানৰ ভোট কিন্তু আমি আগতে পাম আপুনি ক'ৰ পৰা উঠিব পাইছে মই কিয় নাপাম আপুনি ক'ৰ পৰা উঠিব এতিয়া হ'ব নোৱাৰে এইবাৰ মুছলমানে বিকল্প চিন্তা কৰি আছে আপুনি ক'ৰ পৰা উঠিব মই এতিয়া দলে য'ৰ পৰা দিয়ে মোৰতো ধৰি লওক ৰাইজে মোক মইতো বীৰসিং জৰুৱা বা লাহৰীঘাট দুইটা সমষ্টিৰ পৰা মই দাবী কৰিছোঁ এতিয়া দলে য'তে দিয়ে আপুনি থাকে লখিমপুৰ জিলাত নে ক'ত থাকে আপুনি মইতো লখিমপুৰ জিলাত থাকোঁ যিহেতু মোৰ নাৱশ্যা সমষ্টিটো SC বনাই দিলে বৰ্তমানৰ চৰকাৰখনে আৰু এতিয়াতো আমি ইয়াত খেলিব নোৱাৰোঁ সেইকাৰণে আপুনি মিয়াক সমৰ্থন কৰি আছে গতিকে আমাৰ জেনেৰেল চিট কোনোবা নে কোনোবা এটাত খেলিব লাগিব বুজিলোঁ সেইকাৰণে লাহৰীঘাটৰ ফালে আপুনি সমৰ্থন মিয়াক কথা সমৰ্থন ক'বলগীয়া কিয় হৈছে কৰিম না আপুনি মিয়াটো মানুহ নহয় নেকি না মিয়াক চাওক মিয়া যদি অসমৰ হয় মিয়া যদি অসমৰ বাসিন্দা হয় মিয়া যদি ভাৰতীয় নাগৰিক হয় মিয়াক তোমাৰ 100% সমৰ্থন কৰিম আপোনাৰ নাওবৈচা ঘৰত থওক কিয় নকৰিম নাওবৈচা ঘৰত থওক আপোনাৰ নিজৰ ঘৰত যেতিয়া নেকি মুখ্যমন্ত্ৰীয়ে মিয়াক নাই মই নিজৰ ঘৰত কিয় খেলিম নাওবৈচা সমষ্টি যেতিয়া আপোনালোকে SC বনাই দিলে তাতে মুছলমানে খেলিব পাৰিব জানো কওকচোন এই লাহৰীঘাটৰ মানুহে আহি বৰচলা সমষ্টিলৈকে দখল কৰিছে নদী পাৰ হৈ জেনেৰেল চিট বাছি নাই নাই শুনক উবেদুৰ ৰহমান আপুনি জাতিৰ স্বাৰ্থ যে কৈ আছে মিয়া মানুহৰ স্বাৰ্থত আপুনি কথাটো নক'ব আপুনি থাকে লখিমপুৰত আৰু সেয়েহে মানুহে আপোনাক খঙত আপোনাৰ বিৰুদ্ধে এচাৰ অভিযোগ দিছে মোৰ কথা হৈছে লাহৰীঘাটৰ পৰা আপুনি শুনক লাহৰীঘাটৰ পৰা আপুনি টিকট বিচাৰিব সেয়েহে লাহৰীঘাটৰ মানুহে আহি যে বৰচলা সমষ্টি দখল কৰিবলৈ আহিছিলে ৩৫,০০০ মানুহে সেই কথাটো আপুনি সমৰ্থন সেই কথাটোৰ বিৰোধিতা আপুনি নকৰে এই লাহৰীঘাটৰ মানুহে উৰিয়াম ঘাটলৈ যায় লাহৰীঘাটৰ মানুহে বৰচলা দখল কৰিবলৈ যায় লাহৰীঘাটৰ মানুহে ঢেকীয়াজুলি সমষ্টি দখল কৰিবলৈ যায় ক'লে নাযায় লাহৰীঘাটৰ মানুহ আপুনি নিজে লাহৰীঘাটৰ পৰা টিকট বিচৰাৰ কাৰণে আজি সমৰ্থনটো কৰিছে মিয়াৰ দখল কৰিব যোৱা নাই তেওঁ নদী ভাঙা মানুহ নহ'ব নহয় মই ধৰিছোঁ নদী ভাঙা মানুহ বুলি ক'লে নহ'ব নহয় বৰচলাত কোনে বহুৱাইছিল এই মানুহখিনিক উৰিয়াম ঘাটত কোনে বহুৱাইছিল এই মানুহ কংগ্ৰেছে বহুৱাইছিল কংগ্ৰেছে তাৰ প্ৰতি ভাল পাইছে আপুনি আকৌ কিয় আপুনি সেই শাস্তি আকৌ নিজে ল'বলৈ গৈ আছে এক জেগাত লাহৰীঘাটৰ কংগ্ৰেছে তেওঁলোকক বহুৱাইছিল আজি শাসনৰ পৰা আঁতৰি গ'ল মানুহে শাস্তি দিলে আপুনি আকৌ সেই শাস্তি ভোগ কৰিবলৈ নিজে কিয় আগবাঢ়ি গৈ আছে চক্ৰধৰ গগৈ কি কথা এইবোৰ নাই যিহেতু মানুহখিনি যেতিয়া হাৰাশাস্তিৰ সন্মুখীন হৈ আছে কি কথা এইবোৰ দুৰ্ভোগী কংগ্ৰেছে কৰা ভুল কামৰ শাস্তি পাইছে তেওঁ নিজেও কংগ্ৰেছে সমালোচনা কৰিছে আকৌ নিজে তেওঁ কৈ আছে তেওঁ লাহৰীঘাটৰ পৰা খেলিব আৰু সেয়েহে তেওঁ এই নাওবৈচাত বহি থকা মানুহজনে লাহৰীঘাটত খেলিব আৰু তেওঁ এতিয়া মিয়া মানুহৰ সমৰ্থনৰ কথা কয় আপুনি কওক তেওঁলোকে ভাৰতীয় নাগৰিক হয় নে নহয় তেওঁলোক ধুবুৰীৰ মানুহ ধুবুৰীত থাকিব কিয় থাকিব তেওঁলোকে আহি নাওবৈচাত কিয় থাকিব তেওঁলোকে আহি বৰচলাত কিয় থাকিব উৰিয়াম ঘাটত গোলাঘাটত তেওঁলোকৰ হয় মই কিয় মাত নামাতিম বা ভাৰতীয় নাগৰিক মই ভাৰতীয় নাগৰিক উবেদুৰ ৰহমান মোৰ নামত মাটি নাই মই ভাৰতীয় নাগৰিক আপোনাৰ ঘৰটো মোক দিব নেকি মোৰ ঘৰটো দিব নাওবৈচা আপোনাৰ ঘৰটো মোক দিব মোৰ মাটি নাই মই ভাৰতীয় নাগৰিক দিব মোৰ মাটি আপোনাৰ ঘৰত মাটি দিব আৰে আপুনি দিব নেকি মোক দিয়া যদি কওক এতিয়া লিখালেখি কৰি লওক এতিয়া লিখালেখি কৰি লওক সকলোৰে সাক্ষী সকলো অসমবাসীৰ সাক্ষী থাকিব লিখালেখি কৰি লওক মাটি দিব আপুনি মোক কওক হয় ৰহমান ডাঙৰীয়া আপুনি শুনি লওক এইখন অসমীয়াৰ বাবে
এইখন মিয়াৰ চৰণীয়া পথাৰ হ'ব নোৱাৰে। এইখন অসমত অসমীয়াৰ বাবে মিয়াৰ চৰণীয়া পথাৰ হ'ব নোৱাৰে। খিলঞ্জীয়া মানুহৰ বাবে এইখন অসম। এইখন বাংলাদেশী মিয়াৰ চৰণীয়া পথাৰ হ'ব নোৱাৰে। এইখন সন্দেহযুক্ত মানুহৰ চৰণীয়া পথাৰ হ'ব নোৱাৰে। এইখন সন্দেহযুক্ত বাংলাদেশী মিয়াৰ চৰণীয়া পথাৰ হ'ব নোৱাৰে। আপুনি কথাটো মনত ৰাখিব। এইখন অসমীয়াৰ ৰাজ্য। ইয়াত অসমৰ খিলঞ্জীয়া মানুহৰ আধিপত্য থাকিব। ইয়াত অসমীয়া মানুহৰ খিলঞ্জীয়া মানুহৰ জাতি মাটি ভেটিৰ অধিকাৰ থাকিব লাগিব, আৰু সেইটোকে নিশ্চিত কৰিবৰ কাৰণে ভাৰতীয় জনতা পাৰ্টি আমি সংগ্ৰাম কৰি আছো। উবেদুৰ ৰহমান, কথাটো মই সহজতে বুজাই দিছোঁ শুনক। তেওঁলোক ভাৰতীয় নাগৰিক হয়। এই বংগমূলীয় ভাৰতীয় নাগৰিকৰ ভাৰতীয় ভোটাৰ আছে, তেওঁলোকৰ ভোটাৰত তেওঁলোকৰ নাম আছে, তেওঁলোক ভাৰতীয় নাগৰিক হয়। তেওঁলোকে ধুবুৰী দখল কৰি ল'লে, আমি এৰি দিলোঁ। গোৱালপাৰা দখল কৰি ল'লে, আমি এৰি দিলোঁ। তেওঁলোকে নগাঁও দখল কৰিবলৈ চেষ্টা কৰিছে, মৰিগাঁও দখল কৰিবলৈ চেষ্টা কৰিছে, আমি কোনোমতে সংগ্ৰাম কৰি জীয়াই আছোঁ। তেওঁলোকক আমি শিৱসাগৰ নিদিওঁ, তেওঁলোকক আমি তিনিচুকীয়া নিদিওঁ, তেওঁলোকক আমি লখিমপুৰৰ বঙালমৰা দি দিলোঁ, নাওবৈচা আধা গ'ল, আমি আৰু নিদিওঁ। কিন্তু স্পষ্ট কথা, ভাৰতীয় নাগৰিক হয়, কিন্তু এই আগ্ৰাসন তেওঁলোকৰ আমি মানি নলওঁ। শুনক, এই ৰহমানে যিটো কথা কৈ আছে, ধন্যবাদ। আপুনি যি মিয়াৰ পক্ষ লৈছে, শুনক ৰহমান, আপুনি যি মিয়াৰ পক্ষ লৈছে, সেই মিয়াবিলাক অসমত লিগেল চিটিজেন, দে আৰ নট নেচাৰেল চিটিজেন। অসম চুক্তিমতে তেওঁলোকক নাগৰিকত্ব দিয়া হৈছে, তেওঁলোক ভূমিপুত্ৰ নাগৰিক নহয়। সেই কথাটো আপুনি মানি লওক। প্ৰথম কথা সেইটো আমি বিচাৰ কৰিম। কালি যদি অসম চুক্তি সীমাটো গৈ 1951 হৈ যায়, 60 লাখ মিয়া নাগৰিকত্ব হেৰুৱাব, 60-70 লাখ মিয়াই। গতিকে এইটো 1 নম্বৰ কথা। 2 নম্বৰ কথা, আপোনাৰ পিতৃ শুনি লওক, আপোনাৰ পিতৃ নাওবৈচালৈ ক'ৰ পৰা গৈছিলে? আপোনাৰ পিতৃ নাওবৈচালৈ ক'ৰ পৰা গৈছিলে সেই কথাটো আপুনি নিজে কওক। আপোনাৰ পিতৃৰ নাওবৈচাত জন্ম হোৱা নাই, গ্যাৰান্টি আছে। আপোনাৰ পিতৃ চাকৰি কৰিবলৈ নাওবৈচা গৈছিল, তালৈ ক'ৰ পৰা গৈছিলে? ধুবুৰীৰ পৰা গৈছিল নে লাহৰীঘাটৰ পৰা গৈছিল? আপোনাৰ পিতৃৰ জন্ম নাওবৈচাত হোৱা নাই। আপোনাৰ পিতৃ লাহৰীঘাটৰ পৰা নাওবৈচালৈ গৈছিল। আপোনাৰ পিতৃ লাহৰীঘাটৰ পৰা নাওবৈচালৈ গৈছিল। সেইকাৰণে আপুনি পুৰণা জেগাত ঘূৰি আহি লাহৰীঘাটত ইলেকশ্যন খেলাৰ কথা কৈ আছে। আপোনাৰ পিতৃ লাহৰীঘাটৰ পৰা নাওবৈচালৈ গৈছিল। আপোনাৰ পিতৃৰ জন্ম নাওবৈচাত হোৱা নাই। আপোনাৰ বক্তব্য স্পষ্টকৈ আপুনি ক'লে। আপোনাৰ পিতৃৰ জন্ম নাওবৈচাত হোৱা নাই। আপুনি মিছা কথা নক'ব। লিগেচি ডাটা ওলাই যাব। হ'ব ৰঞ্জিত, লিগেচি ঘুচৰিলে আপুনি বিপদত পৰিব, মই কৈ দিছো। আপুনি বিপদত পৰিব লিগেচি ঘুচৰিলে। হ'ব ৰঞ্জিত, হ'ব। আপোনাক মই উবেদুৰ, আপুনি লাহৰীঘাটত টিকট লওক। উবেদুৰ শুনক, আপোনাৰ দেউতাৰ জন্ম লাহৰীঘাটত হৈছে, আপুনি কিয় মানি নলয়? আপোনাৰ লিগেচিত আছে সেইটো কথা। মনে থাকক। গতিকে আপুনি লাহৰীঘাটলৈ যাওক, টিকট লওক, খেলক, আৰু জিকিব বুলি মই নাজানো, হাৰিব বুলিও নাজানো। আপুনি নিৰ্বাচন খেলাৰ চখটো পূৰণ কৰি লওক। এই মতলেবুদ্দিন ডাঙৰীয়া আপোনাৰ ওচৰলৈ আহিছোঁ। এক নম্বৰ কথা কি হৈছে, আপুনি ৰাষ্ট্ৰীয় উলেমাৰ সভাপতি বুলি কৈছে, ঠিক আছে, ধন্যবাদ। কিন্তু এটা কথা, অসমীয়া জাতিটো গঠন কাক লৈ হৈছে? সকলো ধৰ্ম বা জাতি বৰ্ণ সকলোকে লৈ কিনে হৈছে। আপোনালোকে মিয়া শব্দটো কমকৈ কোৱা কৰক। আৰু আপুনি কংগ্ৰেছে বৃদ্ধি কৰিছে, ভাল কথা। কাৰণ আপোনালোকে এটাই সংগঠন কৰক যে কংগ্ৰেছে যিখিনি মিয়া মানুহখিনিক ঠগালে, আজি বনাঞ্চলৰ পৰা উচ্ছেদ কিয় কৰিছে? আমাৰো লাজ লাগে। আমি অসমীয়া মুছলিম, কিন্তু আমাৰো লাজ লাগে মুছলিম বুলি কয়। কাৰণ কি কাৰণ তেখেতসকলে তাত যায়, বসতি স্থান হিচাপে তেখেতসকলে তাত যায়। হয়তো খৰি কাটিব যায়, নে কি কৰিব যায়, ঘাঁহ কাটিব যায়, খেতি কৰিব যায়, যাই কেনে য'তেই ত'তেই কিয় ঘৰ বনায়? নিজৰ ঘৰখন নাই নেকি? অসমীয়া মুছলিম ক'ৰবাত গৈছে নেকি? অসমীয়া এটা যিকোনো খিলঞ্জীয়া মানুহ এটা ক'ৰবাত গৈছে নেকি? ক'তোতো যোৱা নাই, কাৰোতো বদনাম হোৱা নাই। গতিকে আপোনালোকে শিক্ষা দিয়ক মানুহখিনিক যে য'তে ত'তে যায় বদনামি নকৰিব। মই কথাটো কৈছোঁ, আপোনালোক বিৰোধী ক'ব যোৱা নাই, মই আপোনাৰ কথাটো শুনিব যোৱা নাই, বহুত টাইম শুনিলোঁ। আপোনালোকৰ টকশ্বুটো হোৱা নাই। টকশ্বুটো হৈছে যে গৌৰৱ গগৈ ডাঙৰীয়াই যিখিনি
উন্নয়নৰ কথা শলাগ ল'ব লাগে যি দলৰে নহওক মই এই বৰ্তমানলৈকে এজন কংগ্ৰেছক মোক আজিলৈকে এক্সপেল কৰিব পৰা নাই কাৰণ কিয় মোকতো নিলম্বিত কৰি থৈ দিছে মই বাৰ বাৰ ফেচবুকত কৈছোঁ নিউজত কৈছোঁ আজিও কৈ আছোঁ যে আমি সৎ সাহসেৰে কংগ্ৰেছ কৰিছিলোঁ কিন্তু আমাক কোনো কৰিব নোৱাৰে কাৰো আণ্ডাৰটেকিং নহয় আমি ঠিক আছে সেই গতিকে সংবাদ মেল নিদিয়ক আপোনালোকে ইমান যে কৈছে গড়গৈ কেতিয়াও উবেদুৰ ৰহমান সম্পৰ্কত মই এটা দুটা বাক্যত এটা কথা ক'ব খুজিছোঁ উবেদুৰ ৰহমানহঁত নাওবৈচালৈ যমুনামুখ আৰু লাহৰীঘাটৰ পৰা 1972 to 78ৰ মাজত গৈছে তেওঁলোকৰ পিতৃহঁতক যমুনামুখ লাহৰীঘাটৰ পৰা নাওবৈচাৰ মুছলমান নেতা মিয়া নেতা আফাজুদ্দিন আহমেদে কেৰি কৰিছিল আফাজুদ্দিন আহমেদে লৈ গৈছিলে প্ৰায় 12,000 মানুহক তাত নিপালা পভা বনাঞ্চল ধ্বংস কৰি আৰু তিনিটাকৈ সত্ৰৰ মাটি দখল কৰি আপোনালোকক তাত সংস্থাপিত কৰিছিল আফাজুদ্দিন আহমেদ নামৰ এজন মিয়া নেতাই পৰৱৰ্তী সময়ত তেওঁ নাওবৈচাৰ পৰা বিধায়কো হৈছিল আপোনালোকৰ ভোট লৈ পেলাই আৰু আপোনালোকক লাহৰীঘাট আৰু যমুনামুখৰ পৰা তালৈ লৈ যোৱা হৈছিল এই কথাটো আপুনি স্বীকাৰ কৰক আফাজুদ্দিন আহমেদ সেই মানুহজনৰ নাম তেওঁ নাওবৈচাৰ বিধায়ক হৈছিল কি কয় শুনো শুনক কওক আৰে আপুনি শুনক শুনি আছো ডাঙৰীয়া আপুনি কয় আপুনি কালি ক'ব আৰে আপুনি কৈ থাকিব নেকি আপুনি মনে মনে লখিমপুৰ জিলাৰ দৌলতপুৰ হায়াৰ ছেকেণ্ডাৰী দৌলতপুৰ এল পি স্কুলত আহি পেলাই খবৰ লওক মোৰ দেউতাই কিমান চনত এল পি স্কুল পাছ কৰিছে দৌলতপুৰ হায়াৰ ছেকেণ্ডাৰীৰ পৰা কিমান চনত মেট্ৰিক পাছ কৰিছে কিমান চনত হায়াৰ ছেকেণ্ডাৰী পাছ কৰিছে কেতিয়া চাকৰি পাইছে কেতিয়া ৰিটায়াৰ হৈছে আপুনি ডাটা হাতত লৈ পেলাই কথা ক'ব এই ডাটা হাতত লৈ কৈ আছো ডাঙৰীয়া ডাটা আপুনি লিগেসি ডাটা এনআৰসিৰ সময়ত দিছে নহয় আপুনি কথা ক'ব লিগেসি ডাটা এনআৰসিৰ সময়ত দিছে নহয় আপুনি লিগেসি ডাটা না ৰ'ব প্ৰসংগটো নহয় না মই এটা বেলেগ প্ৰশ্ন কৰিছিলোঁ ৰহমান মই আপোনাক সুধিছিলোঁ যে মোৰ হাততো আছেতো সেইটো উলিয়াই লওক না এক মিনিট ৰহমান মোৰ প্ৰশ্নটো বেলেগ আছিল আপোনালোকে গড়গৈৰ বিৰুদ্ধে কংগ্ৰেছৰ বিৰুদ্ধে এখন সংবাদ মেল দিয়ক মোৰ প্ৰশ্নটো আছে সংবাদ মেল দিয়ক তেওঁলোকে কৰা এই যিবোৰ অতীতৰ ভুল বা পাপ এই পাপবোৰ আপোনালোকে ফালিল কৰক তাৰপিছত নিৰ্বাচনত আপোনালোকে প্ৰতিদ্বন্দ্বিতা কৰক উলেমা কাউন্সিলে তেতিয়াহে মানুহে আপোনাক ভোট দিব তেতিয়াহে মানুহে গম পাব কিয় আপোনালোকে প্ৰাৰ্থী দিছে আমি বাৰম্বাৰ দি আছো আমি যিমান বাৰ সংবাদ মেল পাতিছো আমি কংগ্ৰেছ গৌৰৱ গগৈৰ এগেইনষ্টে মই তাত কথা কৈছো আৰু গৌৰৱ গগৈয়ে আজি যিবোৰ কথা কৈছে সেইবোৰ সংবাদ মেলত কওক সব মুছলমান বিৰোধী ডাঙৰ সংবাদ মেল দিয়ক মুছলমানৰ বিৰোধী কাম গৌৰৱ গগৈৰ অসমীয়া বিৰোধী স্থিতিটো আপোনালোকে প্ৰকাশ কৰক 1983 যেতিয়া নেকি কংগ্ৰেছ গভৰ্ণমেণ্ট আছিল হিতেশ্বৰ শইকীয়াৰ দিনত হাজাৰ হাজাৰ মানুহ 83 হত্যা কৰা হৈছিল এই কংগ্ৰেছৰ বিৰুদ্ধে হত্যা কৰিছিলে তৰুণ গগৈৰ দিনত আপোনাৰ নৰসিংহবাৰী হত্যা সেইবোৰ অতীত বাৰু এইবোৰ অতীত ইতিহাস আছে মই কৈছোঁ যে গৌৰৱ গগৈয়ে যে ভাবিছে আপুনি যে কৈছে তেওঁ মুখ্যমন্ত্ৰী হোৱা বুলি ভাবিয়ে ল'লে আপোনালোকে গৌৰৱ গগৈৰ এই যিবোৰ ভুল যিবোৰ পাপ এই পাপবোৰ আপোনালোকে কওক আৰু তাৰপিছত কওক যে উলেমা কাউন্সিলে কিয় 35টা বা 40টা সমষ্টিত প্ৰাৰ্থী দিব বিচাৰিছে এবাৰ সেই কথাটো আপোনালোকে সেই কথাটো কওক মই এই কথাটো কৈছোঁ হিতেশ্বৰ শইকীয়া নেলি হত্যাকাণ্ড এইবোৰতো হৈ গ'ল এইবোৰ অতীত ইতিহাস আছে মই কৈছোঁ আপুনি কৈছিল যে গৌৰৱ গগৈয়ে নিজকে মুখ্যমন্ত্ৰী বুলি ভাবিয়ে ল'লে তেওঁ ভাবিবই কাৰণ তেওঁৰ দেউতাক মুখ্যমন্ত্ৰী আছিল তেওঁ মুখ্যমন্ত্ৰী হ'লে কেনেকৈ থাকিব লাগে তেওঁ সেই মুখ্যমন্ত্ৰী হোৱা কেবিনেটো বনাই লৈছে কেবিনেট বনোৱা হৈ গৈছে আপুনি জানে একদম মিয়াজ চৰ্দাৰ এজনক দায়িত্ব দি মই এইটো আহিম মই তেওঁক খালি কৈ লওঁ আপোনালোকে 35 বা 40টাত কিয় প্ৰাৰ্থী দিব গৌৰৱ গগৈয়ে ক'ত ঠগি আছে মিয়া মানুহক তেওঁ বন্ধু বুলি কয় শত্ৰু কিয় শত্ৰু সকলো ফাদিল কৰি আপোনালোকে তাৰপিছত কওক যে 35টা বা 40টা আমি কিয় দিম তেতিয়াহে আপোনালোকে মানুহে বুজি পাব কিয় উলেমা কাউন্সিল আহিছে প্ৰাৰ্থী দিবলৈ নাই মই কৈ আছোঁ মই প্ৰথম ভাবিছিলোঁ যে এইবাৰ বিজেপি চৰকাৰৰ প্ৰতি মানুহবিলাকৰ অলপ অসন্তুষ্ট হৈছে চৰকাৰখন আঁতৰাব লাগে বিকল্প চৰকাৰ এটা লাগে এটা চৰকাৰ যেতিয়া লং টাইম হৈ যায় এটা লং টাইম হৈ গ'লে মানুহৰ ওপৰত তেওঁলোকে অত্যাচাৰ আৰম্ভ কৰে বা তাৰপিছত আমিও ভাবিছিলোঁ বিকল্প এটা চৰকাৰ কাক আমি লগত লৈ কৰিম কিন্তু গৌৰৱ গগৈৰ যিটো ষ্টেণ্ড এইটো ইমান ভাল দেখা নাই কংগ্ৰেছৰ যিটো দুৰ্বল স্থিতি কংগ্ৰেছৰ যিটো দুৰ্বল স্থিতিক আমি সমৰ্থন কেতিয়াও কৰা নাই ঠিক আছে কংগ্ৰেছ বিজেপিৰ বিকল্প আপোনালোকৰ স্থিতিটো স্পষ্ট কৰক সংবাদ মেলত তাৰপিছত